2021 বছৰতে অৰুণোদয় আঁচনিখন ৰূপায়ণ হৈছিল। এতিয়া অৰুণোদয় 3, 1, 3, 2 এতিয়া 3 এতিয়া আৰু 3 আৰম্ভ হৈছে অৰুণোদয় 3 আৰু এনেই এই অৰুণোদয় 3 তাৰমানে মোটামুটি 12,60,000 মানুহক নতুনকৈ দিব। গতিকে ইয়াত প্ৰতিটো সমষ্টিত 10,000কৈ মিনিমাম 10,000কৈ আকৌ নতুনকৈ হিতাধিকাৰী সোমাব। এতিয়া আগৰ যিখিনি আছিল অৰুণোদয় হিতাধিকাৰী তেওঁলোকে আকৌ নতুনকৈ এই অৰুণোদয় 3 তেওঁলোকে সোমাবলগীয়া হ'ব, তেওঁলোকে আবেদন কৰিব লাগিব। আৰু মই ভাবোঁ এই পুৰণা যিখিনি অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকে নতুনকৈ আকৌ যিহেতু আবেদন কৰিব দিছে, তাৰ নিশ্চয় তাতে যদি কোনোবা যদি তাৰমানে নাপাবলগীয়া মানুহে পাইছে, সেই মানুহখিনি নিশ্চয় বাদ পৰিব। গতিকে এইটো তাৰমানে মই ভাবোঁ যে স্ক্ৰিনিং হ'ব আৰু এটা ভাল ব্যৱস্থা হৈছে। মই এইটো বস্তু চৰকাৰৰ এই সিদ্ধান্তৰ বাবে আদৰণি জনাইছোঁ। আৰু এইবাৰ তাৰমানে অৰুণোদয় আঁচনিখনৰ জৰিয়তে যিসকল হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া কৰিব লৈছে, এইটো তাৰমানে উৎকৃষ্ট এটা পদ্ধতি তেওঁলোকে চৰকাৰখনে অৱলম্বন কৰিছে। ইয়াৰ জৰিয়তে নিশ্চয় মই ভাবোঁ যে প্ৰকৃত হিতাধিকাৰীসকল এইবাৰ অৰুণোদয় আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। কালি মুখ্যমন্ত্ৰীগৰাকী আহি DMR চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিলে। ছ'চিয়েল মিডিয়াত এটা দাবী উত্থাপন হৈছে যে চিকিৎসা মহাবিদ্যালয়খনৰ নামক লৈ ছ'চিয়েল মিডিয়াত কিছু প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আপুনি কি ক'ব? নাই, মই ছ'চিয়েল মিডিয়া মই লক্ষ্য কৰা নাই, কিন্তু ঘটনাটো হৈছে কি এইখন এতিয়া যেতিয়া বাজেটত এই চিকিৎসা মহাবিদ্যালয়খনৰ অন্তৰ্ভুক্ত হৈছিল বা এই আঁচনিটো তাৰমানে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়খনৰ বাজেটত অন্তৰ্ভুক্ত কৰিছিল, তেতিয়া বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় বুলি আছিল। গতিকে নতুন হিচাপে নামটো বিভিন্নজনে বিভিন্ন ধৰণৰ কথাবিলাক ক'ব, কিন্তু এইবিলাক কথাবিলাক নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আলোচনা বিলোচনাৰ জৰিয়তে এইবিলাকৰ তাৰমানে মীমাংসা এটা হ'ব নিশ্চয়। কালি কংগ্ৰেছে প্ৰেছ মিট দিছিল আৰু প্ৰেছ মিট দিয়ে কৈছে যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণত সদিচ্ছা নাই চৰকাৰৰ। নাই, সদিচ্ছা নাই। নহয়, এতিয়া কংগ্ৰেছে তাৰমানে চৰকাৰ এখনে ভাল কাম কৰিলেও বিৰোধীয়ে সমালোচনা কৰিব, বেয়া কাম কৰিলেও সমালোচনা কৰিব। গতিকে বিৰোধীয়ে এতিয়া তাৰমানে ভূপেন বৰা ডাঙৰীয়া আৰু সমালোচনা কৰা তেওঁলোকৰ একমাত্ৰ লক্ষ্য। তেওঁলোকে নিজকে ভাবিছে যে এতিয়া তেওঁলোক বহুত শক্তিশালী, তেওঁলোকে গতিকে সমালোচনা আগতে আজিৰ পৰা 1 বছৰ আগত 2 বছৰ আগত তেওঁলোক তাৰমানে কি হৈ আছিল আৰু আজিৰ দিনটোত কি হৈছে, তেওঁলোকে নিজকে ভাবিছে বহুত শক্তিশালী ভাবে। আৰু ঘটনাটো হৈছে কি যে চৰকাৰখনে যি সিদ্ধান্ত লৈ আছে বা যেনেধৰণে আগবাঢ়িছে, এইটো বহুতেই তাৰমানে এইটো আদৰণি জনাইছে। মই ভাবোঁ যে যিটো বিপ্লৱ শৰ্মাৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো নিশ্চয় অসমৰ স্বাৰ্থত এইখন চৰকাৰে তাৰমানে ৰূপায়ণ কৰিব। আৰু এটা কথা কৈছে যে দেৱব্ৰত শইকীয়া তেখেতে এটা কথা কৈছে যে কা অনাৰ পাছত অসম চুক্তি দাড়ি কমা সলনি নকৰাকৈ ৰূপায়ণ কৰাটো অসম্ভৱ। দেৱব্ৰত শইকীয়া কৈছে। নাই, বস্তুটো দেৱব্ৰত তেওঁলোকেও এই কথাবিলাকৰ মই মন্তব্য নিদিওঁ, কাৰণ এইটো বস্তুটো কা সংক্ৰান্তত আমাৰ অসম গণ পৰিষদৰ স্থিতি স্পষ্ট, গতিকে এই বিষয়ে মই মন্তব্য নিদিওঁ। মানে অসম গণ পৰিষদ নাই, মই এই কথাটো কৈছোঁ, আমাৰ অসম গণ পৰিষদ দলে এই ক্ষেত্ৰত আমাৰ এটা দলৰ এটা স্থিতি আছে। এই কথাটো আপোনালোকে নেতৃত্ব সুধিলে গম পাব, আমাৰ এটা স্থিতি আছে। নাই, এই কথাবিলাক তাৰমানে ঘটনা হৈছে কি এতিয়া আজিৰ দিনত এই কথাটো কোৱাটো তাৰমানে কঠিন কাম, কাৰণ এইটো হ'লে তাৰমানে 2/3 মেজৰিটি লাগিব, প্ৰতিখন হেৰিত লাগিব। এতিয়া এই বস্তুটো এতিয়া পাৰ্লিয়ামেণ্টত উঠিব, পাৰ্লিয়ামেণ্টত যদি বিল আনে তেতিয়া এনেধৰণৰ তাৰমানে সংবিধান এমেণ্ডমেণ্টৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ বিল, গতিকে ইয়াত তেনেহ'লে 2/3 মেজৰিটি আহিব লাগিব, তেতিয়াহে পাছ হ'ব। গতিকে ইয়াত তাৰমানে নিশ্চয় এটা জনমত গঠন হ'ব। জনমত গঠন হ'লে যদি কংগ্ৰেছে ছাপোৰ্ট কৰে নিশ্চয় ডেফিনেটলি হ'ব। কিন্তু আজিৰ দিনটো তাৰমানে এক দেশ এক নিৰ্বাচন, এই কথাটো আজিৰ দিনটো তাৰমানে অলপ তাৰমানে মন্তব্য কৰাটো আজিৰ দিনটো টান। কোনো ছাছপেঞ্চ চলি থকা নাই, ছাছপেঞ্চটো নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে ছাছপেঞ্চ দিব। কি ভংগ মানে অগপৰ জিলা কমিটি ভংগ নহয়, এইটো বস্তুটো এইটো কোনোবা বস্তুটো আপোনালোকক মিছলিড কৰিছে। কিন্তু ঘটনা হ'ল কি এতিয়া মোৰ পত্নী কেণ্ডিডেট হ'ব, কোনোবা কাৰোবাৰ পত্নী কাৰোবাৰ ভাই কেণ্ডিডেট হ'ব, এইটো আমাৰ নিৰ্বাচন পৰিচালনা সমিতি এখন গঠন কৰি দিয়া হৈছে, চিলেকশ্যন কমিটি। তাৰোপৰি অহা পৰহি তাৰমানে 22 তাৰিখে চেণ্ট্ৰেল কমিটিৰ পৰা 4জন জেনেৰেল ছেক্ৰেটাৰী, 1জন উপসভাপতি আহিব। তেওঁলোকে 4জন চাব, তেওঁলোকে 4জনে চাই কাক কেণ্ডিডেট দিয়ে তেতিয়া ঠিক হ'ব। এইটো বস্তু আজিৰ দিনটো ঘৰটো নাই, বস্তুটো তাৰমানে বন্ধ কাম খুলিব নোৱাৰা বুলি একাংশই তাৰমানে আপত্তি যিসকলে কৰিছে তেওঁলোকে আচলতে বুজি পোৱা নাই।
তেওঁলোকে এতিয়া এডভান্স তেওঁলোকে খুলিব বিচৰা নাই আৰু বস্তুটো তেওঁলোকে নিশ্চয় কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত এইবিলাক খুলি তেওঁলোকে দাখিল কৰিব। কণ্ডলত আছে নেকি এজিপি? কোনো ধৰণৰ কণ্ডল নাই। ঘটনা হ'ল কি এখন বৃহৎ এখন সমাজ, এই সমাজত দুই এজনে অসন্তুষ্টি থাকিবই। এতিয়া তেওঁলোকে প্ৰাৰ্থী কেন্দ্ৰ আগতে ফণীভূষণ চৌধুৰীক যেতিয়া কেন্দ্ৰীয় হৈছিল 8বাৰ কেন্দ্ৰীয় হৈছিল, ফণীভূষণ চৌধুৰী কেন্দ্ৰীয় থকাৰ সময়তো ইয়াত 2 অসন্তুষ্টি আছিল। 2 অসন্তুষ্টি থকাৰ কাৰণে প্ৰভাত বসুন ডাঙৰীয়া ওলাই গৈছিল, দীপু চৌধুৰীয়ে নিৰ্দলীয় হৈ উঠিছিল। এইটো আছে নহয় বস্তুটো তেনেকুৱা ইংগিত নাই। মই এই কথাটো নকওঁ, মই ভাবোঁ এইবাৰ এই বস্তুটো বঙাইগাঁৱত সেইটো নহয়। বঙাইগাঁৱত অসম গণ পৰিষদ দল শক্তিশালী স্থিতিত আছে, শক্তিশালী স্থিতিত থাকিব। আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতে অসম গণ পৰিষদ শক্তিশালী স্থিতিত থাকিব। আৰু মই এইটো আপোনালোকৰ কথাটো কৈছোঁ এইবাৰ যে অসম গণ পৰিষদ দলে মই নিজে ইয়াত প্ৰাৰ্থীটো আছিলোঁ, মই নিজে প্ৰাৰ্থীটো থকাৰ সময়ত যিমান ভোটৰ ব্যৱধান জয়ী হৈছিলোঁ, এইবাৰ মই ভাবোঁ এইবাৰ তাৰমানে মোৰ পূৰ্বৰ অভিলেখ এইবাৰ এই উপ নিৰ্বাচনত ভংগ হ'ব।